তোমালোকে যদি এএনএম জিএনএম বিএসসি নাৰ্ছিং ডি ফাৰ্ম বি ফাৰ্ম কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা দিব বিচাৰিছে 2025 চনত তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা এই ভিডিঅ'ৰ জৰিয়তে বহুত কেইটা ইম্পৰ্টেন্ট পইণ্ট জনাই দিয়া হ'ব এক নম্বৰ ইম্পৰ্টেন্ট পইণ্টটো হ'ল জিএনএম কোৰ্চৰ ৰিগাৰ্ডিং বহুতে কৈ আছে যে ইংৰাজী বিষয়ত 40 লাগিব নেকি ইয়াতে চোৱা যে কি কৈছে যে 40% বিচাৰিছে ইয়াতে কৈছে must have obtained a minimum of 40% at the qualifying examination আৰু কি কৈছে English individually from any recognized board বুলি লিখিছে মানে কৈছে যে মোড কোৱালিফাইং এক্সামিনেশনত 40 নম্বৰ বাধ্যতামূলক মানে এইচএস পাস কৰিছে তাতে যদি 40% আছে তেতিয়াহলে এপ্লাই কৰিবা আৰু এই কোৱালিফাইং এক্সামিনেশন বুলিলে সাধাৰণতে এইচএস মানে পাৰ্সেন্ট যেটো আছে হেতুহে বুজাইছে এতিয়া কৈছে যে মোৰ ইংৰাজী এক্সট্ৰাকৈ 40 লাগিব নেকি ইয়াতে কি কৈছে চোৱা ইংৰাজী ক্ষেত্ৰত ইন্ডিভিজুৱেলি ফ্ৰম এনি ৰিকগনাইজড বোৰ্ড বুলি কৈছে অৰ্থাৎ ইংৰাজীত পাস হ'ব লাগিব মানে ইংৰাজী বিষয়ত যদি পাস কৰিছে তথাপিও এপ্লাই কৰিব পাৰিবা কিন্তু ইংৰাজীত 40% বাধ্যতামূলক কোৱা নাই মানে তোমালোকক কৈছে যে তোমালোকে যদি এইচএস পাস কৰিছা এইচএসৰ সাপোজ পাঁচটা পৰীক্ষা দিছা পাঁচটা সাবজেক্ট মিলি যদি 40% আছে এপ্লাই কৰিব পাৰিবা ইংৰাজী বিষয় যদি পাস কৰিছা ইংৰাজী 30 পালে পাস তো 30 পাইছা 31 পাইছা 35 পাইছা 40 পাইছা মানে জি পাইছা পাস যদি কৰিছে এপ্লাই কৰিব পাৰিবা এইটো মানে বহুতে মেসেজ কৰি খুদি আছে যে 40 এক্সট্ৰা কৈ লাগিব নেকি ইয়াতে কোৱা নাই যে এই ইংৰাজী বিষয়ত এক্সট্ৰা কৈ 40 লাগিব ইয়াতে কৈছে যে ইন্ডিভিজুৱেলি ফ্ৰম এনি ৰিকগনাইজড বোৰ্ড বুলি কৈছে অৰ্থাৎ ইংৰাজীত পাস হ'ব লাগিব এইটো বুজাইছে এতিয়া এনএমৰ এন্ট্ৰেন্স পৰীক্ষা মে মাহৰ 18 তাৰিখত হ'ব জনাই দিছো এডমিট কাৰ্ড যিসকলে ডাউনলোড কৰা নাই ডাউনলোড কৰিবা এই ভিডিঅ ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে চাই লবা তাৰ পিছত জিএনএমৰ ফৰ্ম ফিলআপ মে মাহৰ 18 তাৰিখৰ 13 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু জুন মাহৰ 13 তাৰিখ হ'ল লাষ্ট ডেট আৰু জুলাই মাহৰ 2025 চনৰ জুলাই মাহৰ 13 তাৰিখত এন্ট্ৰেন্স পৰীক্ষা হ'ব তাৰ পিছত বি ফাৰ্ম কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ল মে মাহৰ 23 তাৰিখ আৰু ডি আৰু বি ফাৰ্ম কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব জুন মাহৰ 8 তাৰিখত তাৰ পিছত নেক্সট ইয়াতে লিখিছে বিএসসি নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ল মে মাহৰ 22 তাৰিখ আৰু বিএসসি নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষা হ'ব জুন মাহৰ 22 তাৰিখত এতিয়া বহুতেই মানে ই বুকৰ কথা কয় যে ই বুক কিনিলে কি কি সুবিধা পাম এনএম জিএনএম বিএসসি নাৰ্ছিংৰ চোৱা ই বুক মানে হ'ল তোমালোকৰ কি হয় এইটো মানে পিডিএফ ফৰমেটত পায় এইটো মানে ঘৰত নাযায় বহুতে কয় ঘৰত কেতিয়া পাম ঘৰত নোপোৱা তোমালোকে এইটো পিডিএফত পাবা হোৱাটছএপত পাই যাবা মোবাইলৰ সৈতে পঢ়িব পাৰিবা আৰু চোৱা কি সুবিধা পাবা তোমালোকে কিতাপখন পাবা কিনিলে তাৰ পিছত তোমালোকৰ কি কয় অনলাইন মক টেষ্টৰ সুবিধা পাবা কোৱেশ্চন পেপাৰ সিম্পল কোৱেশ্চন পেপাৰ পাবা এএনএম জিএনএমৰ বিএসসি নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি মানে সিম্পল কোৱেশ্চন পেপাৰ কিতাপত পাবা তাৰ পিছত তোমাৰ এনসাৰ শিট কেনেদৰে ফিল আপ কৰিব লাগে ভিডিঅ সিৰিজ পাবা ইম্পৰ্টেন্ট যিবিলাক টপিক হ'ব ভিডিঅ সিৰিজৰ জৰিয়তে তোমালোকক জনাই দিম তাৰ পিছত ফৰ্ম ফিলআপৰ ডিটেইলছ অলৰেডি জনাই দিছো যিসকলে কিনিব বিচাৰিছে কিনিব পাৰিব তোমালোকক পুনৰ জনাই দিছো যে ই বুক যিটো কোৱা হয় এন্ট্ৰেন্স পৰীক্ষাত এই কিতাপখন তোমালোকৰ মানে পিডিএফ ফৰমেটত পোৱা যায় তোমালোকে মানে মোবাইলতে পাবা ঘৰত নোপোৱা ইতিমধ্যে বহুতে কিনি মক টেষ্ট প্ৰেক্টিচ কৰি আছে কাৰণ পৰীক্ষাত বেছি নম্বৰ পাব লাগিব লাষ্ট ইয়াৰত কিন্তু বহুতে মানে এডমিশন পাইছে তোমালোকে যদি এবাৰ এই সাকসেস হ'ব বিচাৰিছা বা এক্সামটো ক্ৰেক কৰিব বিচাৰিছা এতিয়া মানে ষ্টাডি কৰা বহুতেই মানে লেট কৰি আছে তোমালোকে যদি কম নম্বৰ কম পোৱা তেতিয়াহ'লে কি হ'ব তোমালোকৰ প্ৰাইভেটত ল'ব লাগিব প্ৰাইভেটত ল'বলৈ গ'লে বহুত টকাৰ প্ৰয়োজন হ'ব কিন্তু পিএসসি নাৰ্ছিংৰ 12-15 লাখ পৰ্যন্ত যাব পাৰে 4 বছৰত আৰু জিএনএমৰ 3 বছৰত 8 লাখ 9 লাখ যাব পাৰে 8 লাখ মিনিমাম যাবই 6 লাখ যদি কলেজত দিব লাগে বাকি তোমালোকৰ 2 বছৰত কমসে কম 2 লাখ যাবই 3 বছৰত তো এনএমৰ 3.5 লাখ বা 4 লাখ যাবই তো প্ৰাইভেটত মানে বহুত খৰচ হয় সেই কাৰণে তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিস কৰা যাতে তোমালোকে সৰকাৰীত পোৱা সৰকাৰীত পালে কি সুবিধা হ'ব ঘৰত কোনো ধৰণৰ প্ৰবলেম নহয় বা তোমালোকৰ ইমান হেডেক নহয় কম খৰচতে কোৰ্স কমপ্লিট কৰিব পাৰিবা তো এইটো তোমালোকৰ বেষ্ট হ'ব এতিয়াৰ পৰাই তোমালোকে সিলেবাস অনুসৰি নিজে ষ্টাডি কৰা আৰু যদি ই বুক ল'ব বিচাৰিছে হোৱাটছএপত যোগাযোগ কৰিবা এই ভিডিঅ ডেসক্ৰিপচনত নম্বৰ দিয়া আছে যোগাযোগ কৰি ল'বা তাৰ পিছত গ্ৰুপত এড কৰিম তাতে মক টেষ্ট প্ৰেক্টিস কৰিবা তাৰ পিছত ভিডিঅ সিৰিজ যিবিলাক ইম্পৰ্টেন্ট হ'ব তোমালোকে চাবা তোমালোকে ক্ৰেক কৰিব পাৰিবা পৰীক্ষাত বেছি নম্বৰ পালেহে তোমালোকে সৰকাৰীত পাবা কিন্তু কৈ দিছো আৰু
কম পালে প্ৰাইভেট পাবা।